ধন্যবাদ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। নগাঁও মহাবিদ্যালয়ৰ বাবে আজি এটা অতি সুখৰ দিন। নগাঁও মহাবিদ্যালয় ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি সমীক্ষা সেই সমীক্ষাত নগাঁও মহাবিদ্যালয়ে এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। যিটো ব্যৱস্থা সেই ব্যৱস্থা নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক, এই ফ্ৰেমৱৰ্কত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত কথাটো সুকীয়া, কিন্তু মহাবিদ্যালয়ৰ ক্ষেত্ৰত প্ৰায় 60,000 পৰা 70,000 মহাবিদ্যালয়ে এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰে। নগাঁও মহাবিদ্যালয়ে আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু প্ৰথমবাৰৰ বাবে আমি এটা স্থানত আমি 200 পৰা 300ৰ ভিতৰত যি স্থান, সেই স্থানত নগাঁও মহাবিদ্যালয়ে নাম ৰাখিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ সুখী যে অসমৰ ভিতৰত নগাঁও মহাবিদ্যালয় একমাত্ৰ মহাবিদ্যালয় যি এই স্থান পাবলৈ সক্ষম হৈছে। এই মুহূৰ্তত মই নগাঁও মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোকে শুভেচ্ছা জনাইছোঁ। নগাঁও মহাবিদ্যালয়ৰ যিসকল শুভাকাংক্ষী তথা সাংবাদিক যিসকল বন্ধু, যিসকলে বিভিন্ন সময়ত আমাৰ বিভিন্ন বতৰা মহাবিদ্যালয়ৰ সুনাম বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে, সেই সকলোলৈ মই ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে আমি যি পথেৰে আগুৱাই গৈছোঁ সেই পথত আগুৱাই যোৱাত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায়, সেই ক্ষেত্ৰত মই আপোনালোকৰ সহায় সহযোগ সদায় কামনা কৰিম। এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত গঠিত চৰকাৰখনে নগাঁও মহাবিদ্যালয়ৰ স্বতন্ত্ৰক ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে। আৰু তেখেতৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমিও হাত উজান দিবলৈ সক্ষম হৈছোঁ। সেই ক্ষেত্ৰত আমি সক্ষম বুলি ভাবিছোঁ। গতিকে এই যি ব্যৱস্থা, এই ব্যৱস্থাই নগাঁও মহাবিদ্যালয়ক তথা মধ্য অসমক এক শিক্ষাৰ স্থলীলৈ, উত্তম স্থলীলৈ পৰিৱৰ্তন কৰিব বুলি আমি আপোনালোকক কথা দিব খুজিছোঁ। আগন্তুক 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আমাৰ বাবে এইটো নিশ্চয় অতি সুখৰ খবৰ। এই মুহূৰ্তত মই সমূহ অসমবাসী তথা সমগ্ৰ ভাৰতবাসীৰ ৰাইজক নগাঁও মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু যাতে আগন্তুক দিনত নগাঁও মহাবিদ্যালয়ৰ প্ৰতি সকলোৰে আশীৰ্বাদ প্ৰদান কৰক। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আমাৰ লগত সদায় ছাৰটোৰ দৰে লাগি আছে, আৰু অনাগত দিনত আমি আশা ৰাখিম তেখেতসকলৰ সহায় সহযোগিতা। ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাকৰ তাৰ যিটো জনামতে সমগ্ৰ ভাৰতবৰ্ষৰ 15,000 পৰা 20,000 মহাবিদ্যালয় আৰু আমাৰ বাবে আটাইতকৈ সুখৰ কথা যে নগাঁও মহাবিদ্যালয়ে অসমৰ একমাত্ৰ মহাবিদ্যালয় হিচাপে ধন্যবাদ। ভাৱ ব্যক্ত কৰিবৰ কাৰণে কাম কাজত জড়িত হৈ আছিল। গতিকে মই এই মুহূৰ্তত দুএষাৰ ক'বৰ কাৰণে সহকৰ্মীসকল, আচলতে কলেজৰ এই হায়াৰ এডুকেশ্যন ইনষ্টিটিউটবিলাকৰ এপ্লিকেশ্যনৰ দুটা পদ্ধতি থাকে। এটা নেকৰ মই আমাৰ যিসকল এলুমিনি আমাক এই নগাঁও কলেজখনক এইটো পৰ্যায়লৈ পোৱা আৰম্ভণিৰ পৰা এতিয়ালৈকে পোৱাৰ তেখেতলোকৰ প্ৰচেষ্টা। কাৰণ গতিকে মই তাকো এতিয়া ক'ব বিচৰা নাই যে তেখেতলোকে নিজৰ গ্ৰহণ কৰি যাৰ ভাগে যিমানকৈ কৰে দেই, কিঞ্চিত হ'লেও গ্ৰহণ কৰি যাতে সকলোৱে আনন্দ উৎসৱ এই উৎসৱৰ অংশীদাৰী
সকলোৱে ইয়াৰ পৰৱৰ্তী সময়ত আমি 100ৰ ভিতৰত কেনেকৈ থাকিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। আজি সকলোৱে আমি সংকল্প লোৱাটো জৰুৰী। ধন্যবাদ। তোমালোকে একেবাৰে চিঞৰ বাখৰ এটা হ'ব লাগে। নগাঁও কলেজ বুলি এটা ধৰি যাব লাগে।